আপুনি চাই আছে বিয়লি হেডলাইন্স কংগ্ৰেছ এআৰডিএফ সন্দৰ্ভত পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই আজমলক অসমৰ ভাগ্য নিয়ন্ত্ৰণ পতাটোৱে ডাঙৰ ভুল অসমীয়াৰ বুকুত সকলোতকৈ ডাঙৰ ডেগাৰ মাৰিলে কংগ্ৰেছে কংগ্ৰেছৰ উজনিৰ বিধায়কে তেওঁলোকৰ মিত্ৰতা বিৰোধ কৰিছে উজনিত এখনো আসন লাভ নকৰে কংগ্ৰেছে এনেদৰে আজি কংগ্ৰেছ আৰু এআৰডিএফৰ মিত্ৰতা কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই তৰুণ গগৈ ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া বা কংগ্ৰেছে বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমৰ ৰাজনৈতিক জগতখনৰ ভাগ্য নিয়ন্ত্ৰণ হ'বলৈ যি সুযোগ দিছে এয়া কংগ্ৰেছৰ আজিলৈকে মাৰা অসমীয়াৰ বুকুত সকলোতকৈ ডাঙৰ ডেগাৰখন যোৱাকালি মাৰিছে ইউডিএফ আৰু কংগ্ৰেছৰ লগত এলায়েন্স আৰম্ভ কৰি আকৌ কৈছো অসমীয়াৰ ক্ষতি হ'ব অসমীয়াৰ ক্ষতি হোৱাৰ কাৰণে হোৱাৰ বিৰুদ্ধে যুঁজিম আৰু এই ক্ষতি হ'বলৈ দিয়া নহ'ব যিমান শক্তি আছে তাৰ বিৰুদ্ধে যুঁজি থাকিম তেওঁলোকৰ উজনিৰ বিধায়কসকলে এগেইনষ্ট কৰে উজনিৰ কৰ্মীসকলে এগেইনষ্ট কৰে এই মতলবটো নাই কিবাকে যদি 2 বছৰৰ কাৰণে 1 বছৰৰ কাৰণে বদৰুদ্দিন আজমলৰ বুকুচাত উঠি কোনোবা চিএম হ'ব পাৰে কোনোবা মন্ত্ৰী হ'ব পাৰে তাৰ কাৰণে এইখন আখৰা এই আখৰাখনে অসমৰ কোনো দিনেই ভাল ফল আনিব নোৱাৰে অসমলৈকে মই আকৌ কৈছো কংগ্ৰেছে আজিলৈকে অসমীয়াৰ বুকুত যি কৰিছে তাতকৈ সকলোতকৈ ডাঙৰ ডেগাৰখন কালি এআইডিএফৰ নেতা বদৰুদ্দিন আজমলক অসমৰ ভাগ্য নিয়ন্ত্ৰণ হ'বলৈ যি সুযোগ দিছে কিন্তু ভাগ্য নিয়ন্ত্ৰণ হ'বলৈ নিদু তাৰ বিৰুদ্ধে যুঁজি যাম আৰু এআইডিএফৰ সৈতে হোৱা মিত্ৰতাত অসন্তুষ্ট হৈছে বহু কংগ্ৰেছী বিজেপিৰ সৈতে যোগাযোগ কৰিছে বহু কংগ্ৰেছীয়ে নগাঁৱত বিজেপি বিধায়ক ৰূপক শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য শীঘ্ৰে বিজেপিত যোগদান কৰিব বহু কংগ্ৰেছীয়ে এনে তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ এই সন্দৰ্ভত আমি আগবঢ়াইছো আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ এক বিশেষ ৰিপৰ্ট আমি বৰ্তমান উপস্থিত আছো আমাৰ লগত আছে নগাঁৱৰ সদস্য বিধায়ক ৰূপক শৰ্মা আৰু এটা কথা ক'ব লাগিব যে যিহেতু কংগ্ৰেছ আৰু এআইডিএফৰ যি মিত্ৰতা চূড়ান্ত হোৱাৰ কথা ইতিমধ্যে এআইডিএফ নেতৃত্বই ঘোষণা কৰিছে আৰু যদি সেয়ে হয় তেনেহ'লে অনাগত বিধানসভা নিৰ্বাচনত নগাঁৱত ক্ষতিগ্ৰস্ত হ'ব নেকি বিজেপি কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছিল যোৱাবাৰ যি লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতাৰ ফলত দেখিবলৈ পোৱা গৈছিল যে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে কংগ্ৰেছৰ হাতত পৰাজয় বৰণ কৰিছিলে আৰু এআইডিএফৰ কংগ্ৰেছৰ মিত্ৰতাই ইয়াৰ যি গোপন মিত্ৰতা ইয়াৰ কাৰণ বুলি কোৱা হৈছিলে কাৰণ 15,000 ভোটত লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা পৰাজিত হৈছিলে কিন্তু বৰ্তমান যিটো অনাগত সময়ত বিধানসভা নিৰ্বাচনৰ কথা আছে গতিকে যোৱাবাৰ দেখিবলৈ পোৱা গৈছিলে যে নগাঁৱত যি আপুনি প্ৰায় 15,000 ভোটত জয়ী হৈছিলে কিন্তু 18,000 ভোটত জয়ী হৈছিলে কিন্তু এইবাৰ কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা ইতিমধ্যে চূড়ান্ত প্ৰায় হৈছে এই মিত্ৰতাই আপোনাক ক্ষতিগ্ৰস্ত কৰিব নেকি নহয় এটা কথা ঠিক যে যিখিনি মানুহ এতিয়া কংগ্ৰেছতে থাকি পেলাই আজি এআইডিএফৰ লগত যিটো সম্পৰ্ক হৈছে আগতে আছিলে মনে মনে গোপনভাৱে আছিলে এতিয়া মানে তেওঁলোকে যি ধৰণে কৰিছে মুকলিভাৱে কংগ্ৰেছত যিখিনি মানুহে আজি এআইডিএফক বেয়া পায় আৰু এই দলটো বেয়া পোৱাৰ কাৰণে কংগ্ৰেছৰ পৰা আঁতৰি আহিব বিচাৰিছে আপুনি এটা বস্তু চাব যে যি ধৰণে আমি লোকসভা নিৰ্বাচন খেলিছিলোঁ সেই সময়ত বিধানসভাত পাইছিলোঁ আমি 62,000 ভোট আৰু লোকসভা পালোঁ আমি 73,000 ভোট 11,000 ভোটটো বাঢ়িলে আৰু সেই সময়ত যেতিয়া এআইডিএফে ভোট পোৱা স্বত্তেও তেনেকৈ 18,000 ভোট পাইছিলে কিন্তু সেই সমীকৰণটো যে দেখা যায় আমি যে বৰ্তমান অৱস্থাত যদিহে যিটো আমাৰ ইতিমধ্যেতো আৰু হৈ গৈছে মুকলিভাৱে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এক বৃহৎ সংখ্যক ইতিমধ্যে কংগ্ৰেছৰ তেওঁলোকৰ বিভিন্ন কাৰ্যকৰ্তাই আমাৰ দললৈ আহিব বিচাৰিছে আৰু খুব সোনকালে খুব কম দিনৰ ভিতৰতে সদৰ সমষ্টিত কংগ্ৰেছৰ এক বৃহৎ সংখ্যক মানুহে আহি পেলাই আমাৰ দলত যোগদান কৰিবহি আপোনালোকে কয় যে যোৱাবাৰ সদৰ সমষ্টিত কংগ্ৰেছ আৰু এআইডিএফৰ গোপন বুজাবুজি আছিলে সেয়া প্ৰায় মুকলিয়ে হৈছিলে তথাপিও কিন্তু বিজেপিয়ে সদৰ সমষ্টিত কংগ্ৰেছতকৈ বেছি ভোট পাইছিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী নহয় মই আপোনাক কৈছোঁ এইটো কথা যে গোপন বুজাবুজি হোৱাৰ ক্ষেত্ৰত আমি বিধানসভাতকৈ 11,000 ভোট বেছি পালোঁ আৰু এতিয়া যেতিয়া মুকলিকৈ হৈ গৈছে মই ভাবোঁ যে এই ভোটটো আমি আগতকৈ আমাৰ 30,000 ভোট বাঢ়িব এতিয়া গতিকে বৃহৎ সংখ্যক মই আপোনাক কৈছোঁ যে আমাৰ লগত যোগাযোগ চলি আছে যে এআইডিএফৰ লগত যিটো মিত্ৰতা হৈছে মিত্ৰতাৰ কাৰণে বৃহৎ সংখ্যক কংগ্ৰেছৰ তেওঁলোকৰ বিভিন্ন কাৰ্যকৰ্তাই আহি পেলাই বিজেপিত যোগদান কৰিব বিচাৰিছে নিশ্চয় এই মুহূৰ্তত এটা আমি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে যে কংগ্ৰেছৰ বহু কৰ্মীয়ে ইতিমধ্যে যোগাযোগ কৰিছে যি বিজেপিৰ লগত যোগাযোগ কৰিছে কংগ্ৰেছৰ বহুত কৰ্মীয়ে কাৰণ যিহেতু এআইডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা প্ৰায় মুকলি হৈছে আৰু তাৰপিছতে নগাঁও সদস্য বিধায়ক ৰূপক শৰ্মাই মন্তব্য কৰিছে যে কংগ্ৰেছৰ বহু কৰ্মীয়ে ইতিমধ্যে তেওঁলোকৰ লগত যোগাযোগ কৰিছে আৰু অতি শীঘ্ৰেই আৰু সেয়া আছিল কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা সন্দৰ্ভত ৰাজ্যৰ শেহতীয়াকৈ প্ৰতিক্ৰিয়া আৰু এই মুহূৰ্তত আমি জনাওঁ বিজেপি আৰু
অগপৰ মিত্ৰতা সন্দৰ্ভতো কিছু এই মুহূৰ্তত খামখেয়ালিৰ সৃষ্টি হৈছে টিয়ক সমষ্টিক লৈ এই মুহূৰ্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ভেটিত কপনি তুলি এবাৰ আসন এৰি নিদিয়াৰ হুংকাৰ দিলে বিজেপিয়ে বিগত 5 বছৰত একো কাম নকৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে 2021 বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকি আৰু ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক খদমদম দলীয় ভেটি সুদৃঢ় কৰাত দিনৰাতি একাকাৰ কৰিছে সকলো ৰাজনৈতিক দলে আৰু টিয়ক সমষ্টিত এতিয়া আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ 2016 চনৰ নিৰ্বাচনত বিজেপিৰ বুকুচাত উঠি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিধায়িকাৰ আসন সলনি কৰা ৰেণুপমা ৰাজখোৱাই বিগত সময়ছোৱাত নকৰিলে কোনো উন্নয়নমূলক কাম বিজেপি নেতৃত্বাধীন চৰকাৰে বহু উন্নয়নমূলক আঁচনি ৰাজ্যৰ বাবে আগবঢ়ালে যদিও সেইসমূহ আঁচনিয়ে স্পৰ্শ নকৰিলে টিয়কৰ জনতাক আৰু ইতিমধ্যে দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ 102 নম্বৰ টিয়ক বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আবেদন জনাইছে মিত্ৰজোঁটৰ বিধায়িকাগৰাকী বিৰোধিতা কৰিছে বিজেপি কৰ্মীসকলে কথা কৈছে যে যোৱা সময়ছোৱাত অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব আমাৰ দলৰ কাৰ্যকৰ্তাসকলক গুৰুত্ব নিদি নিজৰ মতালিভাৱে কামখিনি কৰা দেখা গ'ল আমি যি উন্নয়ন হ'ব লাগিছিল যি আমাৰ চৰকাৰ যি উন্নয়নৰ ধাৰা আছিল সেই বিধায়কগৰাকীয়ে তেনেকুৱা কাম আজিৰ তাৰিখতো হাতত আমি দেখা নাপালোঁ টিয়ক সমষ্টি টিয়কৰ উন্নয়নৰ কথাটো বাদেই চিন্তা কৰাও আমি দেখা নাপাওঁ আমি সেয়েহে আজি আমি দাবী কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থী এজনক অহা 21 চনৰ বিধানসভাত প্ৰাৰ্থিত্ব দিয়ক আৰু যিজনে টিয়কৰ যি সমস্যা আছে টিয়কত কেঁচা সম্পদ আছে নিবনুৱা সমস্যা সমাধানৰ ব্যৱস্থা আছে এই সকলো দিশ যাতে আমাৰ এজন প্ৰাৰ্থীক দিলে আমাৰ কাৰ্যকৰ্তাসকলো সুখী হ'ব আৰু সংগঠনো শক্তিশালী হৈ থাকিব যি ধৰণে এজন মিত্ৰ গোটৰ চৰকাৰৰ লগত আমাৰ মিত্ৰতা থাকিব লাগিছিলে সেই মিত্ৰতাৰ অভাৱ আমি এই গোটেই 5 বছৰে অনুভৱ কৰি আহিছোঁ সেয়েহে আমি শীৰ্ষস্থানীয় নেতৃত্বক আমি এইবাৰ প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলে যাতে আমাৰ এই প্ৰাৰ্থনা মঞ্জুৰ কৰে এজন আমাৰ দলীয় প্ৰাৰ্থী প্ৰয়োগ কৰি আৰু আমি 100% নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থী যদি ইয়াত দিয়ে নিশ্চিতভাৱে তেখেত জয়লাভ কৰিব আৰু এই ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই দেহে কেহে লাগি তেখেতক জয়লাভ কৰোৱাত সহযোগিতা কৰিব আৰু এই মুহূৰ্তত টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ দিগন্ত ৰেণুপমা ৰাজখোৱাৰ ভেটিত এতিয়া বিজেপিৰ চকু কিন্তু যি সময়ত অগপৰ নেতৃত্বত দাবী কৰিছে যে 14খন আসনৰ এখনো বিজেপিক এৰি দিয়া নহ'ব কিন্তু তেনে সময়ত কিন্তু এতিয়া বিজেপিয়ে দাবী কৰিছে যে টিয়ক সমষ্টি দিয়া হওক বিজেপিৰ প্ৰাৰ্থী হয় জয়ন্ত আপুনি ঠিকে উল্লেখ কৰিছে আজি কংগ্ৰেছ এডিএফৰ মহাগঠবন্ধন বা মিত্ৰতা সেই সৈতে বিশেষ চৰ্চা লাভ কৰাৰ সমান্তৰালভাৱে কিন্তু এই যি মিত্ৰতা বিজেপি আৰু সেই তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে যিহেতু আৰু তাৰে জ্বলন্ত প্ৰমাণ হৈছে টিয়ক সমষ্টিত কিন্তু এইবাৰ যিগৰাকী মিত্ৰ দলৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা এই বিধায়িকাৰ বিৰুদ্ধে কিন্তু সোচ্চাৰ হৈ পৰিছে সমষ্টিটোৰ সমূহ বিজেপি কৰ্মী ইতিমধ্যে সকলোৱে ব্যক্ত কৰিছে আমাৰ আগত এই কথা ব্যক্ত কৰিছে যে যোৱা 5টা বছৰ প্ৰায় 5টা বছৰ সম্পূৰ্ণ হ'ব হ'ল এই সময়ছোৱাত যিসমূহ টিয়কৰ জ্বলন্ত সমস্যাৰাজি আছিল সেই সমস্যাৰাজিৰ ওপৰত কিন্তু কোনো গুৰুত্ব আৰোপ নকৰিলে ইয়াৰ উপৰিও আৰু যিসমূহ কৰ্মী আছে বিজেপিৰ কৰ্মী এই কৰ্মীসকলক তেওঁ এলাগি কৰি ৰাখিলে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে কালি আমি আজি যেতিয়া যোগাযোগ কৰিছিলোঁ আমাৰ যিসমূহ ইয়াতে দলীয় নেতৃবৃন্দ আছে সমষ্টি পৰ্যায়ৰ তেখেতসকলে এটা কথাই কৈছে যে কোনো কাৰণতে এইবাৰ অগপৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে এই চিট এৰি দিছে আৰু এই সমগ্ৰ বিষয়টো ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি তেওঁলোকে আবেদন জনাইছে আৰু যিসমূহ তৃণমূল বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি বিজেপিৰ প্ৰতি যিসমূহ অনুগামী সেই অনুগামীসকলেও কিন্তু আমাক এই বিষয়টো এই মুহূৰ্তত ব্যক্ত কৰিছে জয়ন্ত নিশ্চয়কৈ অৰ্থাৎ অগপ আৰু বিজেপিৰ মাজত প্ৰাৰ্থিত্বক লৈ এক বিদ্ৰোহৰ বা সংঘাতৰ যে উকমুকনি হ'ব তাৰে কিন্তু ইংগিত এই মুহূৰ্তত টিয়ক সমষ্টিৰ পৰা আহিছে নিশ্চিতভাৱে এইবাৰ ইতিমধ্যে টিয়কত বিজেপিৰ প্ৰাৰ্থী বিচাৰি বহু কেইগৰাকীয়ে কিন্তু ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে আৰু আজিৰ তাৰিখত টিয়ক সমষ্টিত বিজেপিৰ ভেটি যথেষ্ট সবল আমি যি দেখিছোঁ
সেই কথাৰ পৰা অনুমান কৰি কৈছোঁ যে যথেষ্ট সবল আৰু যেতিয়া এই বিষয়টো এই যিটো অভিযোগ আনিছে বিজেপিৰ নেতৃবৃন্দই সমষ্টি নেতৃবৃন্দই আমিও কিন্তু এই বিষয়টো আমি চাবলৈ চেষ্টা কৰিছিলোঁ যে যোৱা 5টা বছৰত বিধায়িকাগৰাকীয়ে কেনেকুৱা ধৰণৰ কাম কাজ কৰিলে বহু সমস্যা আছে জয়ন্ত কিয় সমষ্টিটো এনেকুৱা এটা সমষ্টি বান বিধ্বস্ত এটা সমষ্টি ইয়াত অসংখ্য সমস্যা আছে সেই সমস্যাখিনি আশু সমাধানৰ ক্ষেত্ৰত নিশ্চয়কৈ সমাধান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিধায়িকাগৰাকী ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত দিগন্ত আপোনাক আৰু এশএবুৰি সমস্যা আছে কিন্তু এই সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰা নাই বিধায়কগৰাকী বিগত 5 বছৰে এই দাবী উত্থাপন কৰিছে বিজেপিয়ে গতিকে যি সময়ত অগপয় দাবী জনাইছে যে 14খন আসনৰ এখনো আসন এৰি দিয়া নহয় বিজেপিক গতিকে মিত্ৰজোঁটৰ ক্ষেত্ৰত বা আসনৰ ভাগ বটোৱাৰা কৰাৰ ক্ষেত্ৰত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় পৰৱৰ্তী সময়ত নিতান্তই লক্ষণীয় হ'ব খবৰ আৰু আছে লৈছোঁ বিয়লি হেডলাইন্সত আন এটি চমু বাণিজ্যিক বিৰতি আৰু বিয়লি হেডলাইন্সত এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটা বিশেষ ভিডিঅ' হয় প্ৰকৃতি প্ৰেমৰ এটা বিশেষ ভিডিঅ' মুকলি কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত মুকলি কৰিলে এই বিশেষ ভিডিঅ'টো এই ভিডিঅ'টো দেখিবলৈ পোৱা হৈছে ময়ূৰ চৰাইক চাউল দি থকা ভিডিঅ' মোদীৰ ডিঙিত দেখিবলৈ পোৱা হ'ল অসমীয়া গামোচা অসমীয়া স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু মুহূৰ্ত অতিবাহিত কৰিছে ময়ূৰ চৰাইৰ সৈতে এটা বিশেষ ভিডিঅ' মুকলি কৰা হৈছে প্ৰকৃতি প্ৰেমৰ ভিডিঅ' মুকলি কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত মুকলি কৰা হয় এই ভিডিঅ' যিটো ভিডিঅ' দেখিবলৈ পোৱা হৈছে ময়ূৰ চৰাইক চাউল দি থকা দৃশ্য এয়া ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰী মোদীৰ ডিঙিত এয়া অসমীয়া স্বাভিমান গামোচা ময়ূৰ চৰাইক আহাৰ যোগান ধৰিছে তেওঁ আৰু অৱসৰ বিনোদনৰ কিছু সময় ময়ূৰ চৰাইৰ সৈতে প্ৰকৃতিৰ সৈতে যেন অতিবাহিত কৰিছে এটা বিশেষ ভিডিঅ' টুইটাৰত মোদীয়ে প্ৰকাশ কৰিছে এই বিশেষ ভিডিঅ'টো নিজৰ কৰ্মব্যস্ততাৰ মাজতে প্ৰকৃতিৰ সৈতে কিছু সময় পাৰ কৰিছে প্ৰকৃতিৰ সৈতে অন্তৰংগ মুহূৰ্তৰ কিছু সময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত অসমীয়াৰ গামোচা লৈ এবাৰ যদি তেওঁ ময়ূৰ চৰাইক আহাৰ দিছে আৰু এবাৰ আকৌ তেওঁ চৌপাশত বাসগৃহৰ চৌপাশতে প্ৰাতঃভ্ৰমণ কৰা পৰিলক্ষিত হৈছে প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি অসমীয়া গামোচাৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ আছে এক বিশেষ আকৰ্ষণ সেয়া লাগিলে প্ৰাতঃভ্ৰমণ কৰাৰ সময়তে হওক বা যোগ কৰাৰ সময়তে হওক বা বিভিন্ন সভাই সমিতি অংশগ্ৰহণ কৰাৰ সময়তে হওক মোদীৰ ডিঙিত প্ৰায় দেখিবলৈ পোৱা হয় অসমীয়া স্বাভিমান গামোচাখন প্ৰকৃতি প্ৰেমৰ এটা বিশেষ ভিডিঅ' টুইটাৰত মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে কেইবাটাও দৃশ্য দেখিবলৈ পোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক এক ব্যতিক্ৰমী ৰূপত প্ৰকৃতিৰ সৈতে সময় পাৰ কৰাৰ এই বিশেষ ভিডিঅ' তেওঁ মুকলি কৰিলে টুইটাৰত পৰৱৰ্তী আন এক বিশেষ খবৰ এই মুহূৰ্তত জনাও গুৱাহাটী হৈ লণ্ডনলৈ চলিব বাছ কিছুদিন পিছতে অসমৰ ৰাজপথত দিল্লী লিখা বাছ দেখিবলৈ পাব আপোনালোকে আৰু কেনে অনুভৱ হ'ব আৰু কিন্তু আচৰিত যেন লাগিলেও 2021 চনৰ পুনৰ জনাইছোঁ 2021 চনৰ মে মাহত কোভিড-19 পৰিস্থিতি হাম কাটিলে এই বাছ যাত্ৰা কৰিব দিল্লীৰ পৰা লণ্ডনলৈ মুঠ 70 দিনত দিল্লীৰ পৰা অসমৰ মাজেৰে গৈ ইম্ফল হৈ 18খন দেশৰ মাজেৰে পাৰ হৈ লণ্ডনত উপস্থিত হ'ব বিশেষ বাছ বিশেষভাৱে নিৰ্মাণ কৰা বাছখনৰ আসনৰ সংখ্যা হ'ল 20খন সকলো আসনেই হ'ব বিজনেছ ক্লাছৰ আসন দিল্লীৰ পৰা পথেৰে লণ্ডনলৈ বাছত যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিছে গুৰগাঁওস্থিত এডভেঞ্চাৰ অভাৰলেণ্ড নামৰ এটা কোম্পানীয়ে যোৱা 15 আগষ্টত কোম্পানীটোৱে তেওঁলোকৰ এই নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰে আৰু সেই অনুসৰি যাত্ৰীসকলে ভাৰতৰ পৰা লণ্ডনলৈ পথেৰে বাছ যাত্ৰাৰ সোৱাদ ল'ব পাৰিব অৱশ্যে দিল্লীৰ পৰা লণ্ডনলৈ এই যাত্ৰা হ'ব ওৱান ৱে ট্ৰিপ কোম্পানীটোৱে 2021 চনত আৰম্ভ কৰিবলগীয়া এই যাত্ৰাক মষ্ট এপিক বাছ জাৰ্নি ইন দ্য ৱৰ্ল্ড ৰূপে অভিহিত কৰিছে কোম্পানীটোৱে এই কথা ইনষ্টাগ্ৰামত প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ দেশতে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা
দুখন মহাদেশক সামৰি লোৱা এই অগতানুগতিক পথ যাত্ৰাত 70 দিনত প্ৰায় 20,000 কিলোমিটাৰ পথ অতিক্ৰম কৰা হ'ব। 18খন দেশৰ মাজেৰে পাৰ হৈ যাব এই বাছখন। এই দেশসমূহ হৈছে ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, চীন, কিৰ্গিস্তান, উজবেকিস্তান, কাজাখাস্তান, ৰাছিয়া, লাটভিয়া, লিথুৱানিয়া, পোলেণ্ড, চেক ৰিপাব্লিক, জাৰ্মানী, নেদাৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইন। এই দেশসমূহৰ মাজেৰে যাবলৈ প্ৰয়োজন হ'ব 10খন দেশৰ ভিছাৰ। সুখৰ বিষয় যে যাত্ৰীসকলৰ ভিছাৰ ব্যৱস্থা কোম্পানীটোৱে কৰি দিব। ভাৰতৰ পৰা লণ্ডনলৈকে এই বাছ যাত্ৰাৰ ভাড়া ধাৰ্য কৰা হৈছে 15 লাখ টকা। কিন্তু কোম্পানীটোৱে যাত্ৰীসকলৰ সুবিধা হোৱাকৈ এই যাত্ৰাক 4টা ভাগত বিভক্ত কৰিছে। লণ্ডনলৈ নগলেও অন্য কোনো দেশলৈও এই বাছত যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে। তাৰ বাবে আছে পৃথক পৃথক পেকেজ। আৰু জনাও আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ হ'ব পাৰে লকডাউন বৰাক উপত্যকাত। বৰাক উপত্যকাৰ 3খন জিলাত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে। বৰাকত কৰোনা সংক্ৰমণৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লকডাউন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিলে এই সন্দৰ্ভত এক নিৰ্দেশ। কৰিমগঞ্জত 1900 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত। এতিয়ালৈকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 23 গৰাকী লোকৰ। আনহাতে কাছাৰত সৰ্বাধিক 5000 আৰু হাইলাকান্দিত 1900 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। আৰু এই গণসংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এক সিদ্ধান্তত উপনীত হৈছে। শীঘ্ৰেই ঘোষণা কৰা হ'ব পাৰে বৰাক উপত্যকাত সম্পূৰ্ণ লকডাউন। 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ ঘোষণা কৰা হ'ব পাৰে বৰাক উপত্যকাত সম্পূৰ্ণ লকডাউন। डेट पे मतलब बिगिनिंग से लेकर अभी तक हमारा 23 डेथ्स बिकॉज ऑफ कोविड, टोटल 23 डेथ्स बिकॉज ऑफ कोविड एंड उसके वजह से हमारा डेथ रेट भी थोड़ा इंक्रीज हो रहा है 1.5%। सो इसको लेकर हम करीमगंज का सेफ्टी एंड सिक्योरिटी को मद्देनजर रखते हुए, सिंस हमारा डेथ्स भी इंक्रीज हो रहा है, पॉजिटिव केसेस भी इंक्रीज हो रहा है और पब्लिक डिमांड भी है थोड़ा लॉकडाउन के लिए। सो मैं आज हमारा गवर्नमेंट से बात किया, मतलब हमारा चीफ सेक्रेटरी सर से बात किया। सर ने बोला इसका हम बात करेंगे एंड अगस्त 26 टू 4 सितंबर माने अगस्त 26 तारीख से लेकर 4 सितंबर तक टोटल लॉकडाउन करने का एक संभावना है और गवर्नमेंट का अप्रूवल मिलने से वी विल डू टोटल लॉकडाउन एंड गवर्नमेंट भी कंटेम्पलेट कर रहे हैं। एंड इसकी वजह से मैं करीमगंज का रेसिडेंट्स और करीमगंज का वासियों को मैं ये करना चाहता हूँ, आपका एसेंशियल सप्लाईज वगैरह स्टॉक कर लीजिए और 3-4 दिन बाकी है। और बाकी ये भी है लॉकडाउन मतलब जैसे पहले लॉकडाउन हुआ था, ग्रोसरी स्टोर्स वगैरह खुला रहेगा और बाकी कोई सामान मिलने में कोई प्रॉब्लम नहीं होगा। सो इसका एक मेन मैटर है। सो टोटल लॉकडाउन इन करीमगंज दैट इज टोटल होल ऑफ बराक वैली में होगा and it will be from August 26 to September 4th. আৰু বৰাক উপত্যকাত লকডাউন সন্দৰ্ভত এই সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰিলে কৰিমগঞ্জ জিলাৰ উপায়ুক্তগৰাকী। আৰু এই সন্দৰ্ভত বৰাক উপত্যকাৰ এই সম্ভাৱ্য লকডাউন সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ এক বিশেষ ৰিপৰ্ট। আছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু লগতে বৃদ্ধি পাই আছে মৃতকৰ সংখ্যা। যদি দেখা যায় কৰিমগঞ্জ জিলাতে এতিয়া 2000ৰ ওপৰত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু 23 গৰাকী লোকৰ মৃত্যু হৈছে। অনুৰূপভাৱে কাছাৰ জিলাতো 5000ৰ অধিক সংখ্যা কৰোনা আক্ৰান্ত বৃদ্ধি পাইছে। হাইলাকান্দি জিলাতো প্ৰায় 2000ৰ কাষতে আছে আক্ৰান্তৰ সংখ্যা। ইয়াকে লক্ষ্য ৰাখি কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাৰ জিলা উপায়ুক্তই এক পত্ৰযোগে যে অসমৰ মুখ্য সচিবক আহ্বান জনাইছে যেন জিলা তিনিটাত কিন্তু টোটেল লকডাউন দিব লাগে আৰু অহা 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈকে প্ৰস্তাৱ পঠাইছে যেন টোটেল লকডাউন দিব লাগে। আৰু যে কৰিমগঞ্জৰ যে ৰাইজেও বিচাৰি আছে আৰু ব্যৱসায়ীসকলেও বিচাৰি আছে। কিন্তু এটা কথা ক'ব লাগিব যেন এইসমূহ জিলাত কিন্তু আগতে যি নিয়ম নীতি বান্ধি দিছিলে যেন চৰকাৰৰ যে নিয়ম নীতি কোভিড প্ৰট'কল এইবিলাক কিন্তু ৰাইজে ভালদৰে মানা নাই বা প্ৰশাসনে ভালদৰে এয়া কিন্তু কাৰ্যকৰী কৰা নাই। বহু ক্ষেত্ৰত কঠোৰ হোৱা নাই প্ৰশাসন, যাৰ বাবে এই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে। কিয়নো কৰিমগঞ্জ আৰু হাইলাকান্দিৰ যে চিকিৎসালয় এইবিলাকত কিন্তু কোনো ভেণ্টিলেশ্যন বা ICUৰ কিন্তু ব্যৱস্থা নাই। একমাত্ৰ যি বৰাক উপত্যকাৰ একমাত্ৰ যি চিকিৎসা মহাবিদ্যালয় SMCHত কেৱল মাত্ৰ এই ICU আৰু ভেণ্টিলেশ্যনৰ ব্যৱস্থা আছে, যাৰ বাবে বৰাক উপত্যকাৰ গোটেই যে ৰোগী যিসকল মূৰ্ছ ৰোগী তেওঁলোকক শিলচৰত পঠাব লগা হয়। বহু ক্ষেত্ৰত এনে অৱস্থা হৈছে যেন কৰিমগঞ্জ জিলাত
ৰোগী পঠাওঁতে যি তেওঁলোকৰ যে স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ ফলত ইমান সময় পোৱা নাই যেন ইয়াত পঠাব লাগে, শিলচৰ মেডিকেল কলেজ পঠাব লাগে। আৰু কেতিয়াবা এনেকৈ হৈছে যেন এজন ৰোগী পঠাইছে, এম্বুলেন্সৰ অভাৱ দেখা গৈছে, এম্বুলেন্সৰ অভাৱতো ৰোগীৰ মৃত্যু ঘটিছে কৰিমগঞ্জত। গতিকে এইসকল দিশসকলো চাই বৰ্তমানে জিলা প্ৰশাসনে চেষ্টা চলাই আছে যেন সম্পূৰ্ণ লকডাউন কৰি দিয়াৰ বাবে। ইয়াতে এগৰাকী কৰিমগঞ্জৰ জিলা পৰিষদৰ চেয়াৰমেন আশিষ নাথ তেওঁ আছে, তেওঁৰ পৰা জানিবলৈ বিচাৰিম যেন আপোনালোকে কি বিচাৰে, যেন সম্পূৰ্ণ লকডাউনটো হোৱা ভাল নে অসুবিধা হ'ব? লকডাউনটো হোৱা মোৰ মনত লাগে ভাল, কিয় আমাৰ বৰাক উপত্যকাত প্ৰায় 10,000 মানুহ কৰোণা আক্ৰান্ত হৈ অতিক্ৰম কৰি আছে আৰু বহুত মানুহ ঢুকাইছে এতিয়ালৈকে। তো এইকেইদিনৰ কাৰণে আপোনাৰ ফিজিকেল ডিষ্টেঞ্চিংটো বাঢ়িব কাৰণ এই লকডাউনটোৰ কাৰণে। কাৰণ আমাৰ বিশেষকৈ দেখা পাইছোঁ আমাৰ চহৰাঞ্চলত মানুহে ডিষ্টেঞ্চিং মেইনটেইন কৰি আছে, কিন্তু গাঁৱত বহুত বজাৰ পাতি আছে, মানুহে সঁচাকৈ ডিষ্টেঞ্চিং মেইনটেইন কৰা নাই, তাৰ কাৰণে আক্ৰমণটো বাঢ়ি আছে কৰোণাৰ। কেৱল ৰাইজজগৰীয়া নে প্ৰশাসনে ভালদৰে এইসমূহ যে নিয়ম নীতি আছে এয়া ইমপ্লিমেণ্টেশ্যন কৰিব পৰা নাই, বিফল হৈছে বুলি ভাবে আপুনি? নাই প্ৰশাসনে চাওক, আজি চাপোজ আমাৰ DC আছে, SP আছে, মই চাপোজ জিলা পৰিষদৰ সভাপতি হওঁ, আমি অকলেতো সমাজখন চলাব নোৱাৰিম নহয়। আমি দিনে ৰাতি কাম কৰি আছোঁ, আমাৰ জিলা প্ৰশাসনে দিনে ৰাতি কাম কৰি আছে, মানুহৰ সহযোগিতা লাগিব। আজি এই যে সামাজিক যি ডিষ্টেঞ্চিংটো এইটো মানুহে যদি নেমানে, আজি DC ক'ত ঘৰে ঘৰেতো যাব নোৱাৰে, SP ঘৰে ঘৰে যাব নোৱাৰে। এইটো আমাৰ যিহেতু এটা ছ'চিয়েল হেৰি আপোনাৰ কৰোণাৰ আক্ৰান্ত হৈছে, তো ছ'চিয়েলি আমিও সহায় কৰিব লাগিব প্ৰশাসনত। কিন্তু কৰিমগঞ্জ চিকিৎসালয়ত আজিলৈকে ভেণ্টিলেশ্যন বা ICUৰ কোনো ব্যৱস্থা হোৱা নাই। 3 মাহৰ পৰা শুনা গৈ আছে যেন হৈ আছে, 2 দিনৰ ভিতৰত হৈ আছে। ইয়াৰ বাবে কোন জগৰীয়া মূল্যত? চাওক, এইটো স্বাস্থ্য বিভাগৰ কথা, মই সঁচাকৈ নাজানো কি হৈছে না নাই, কিন্তু আমি মাজে মাজে ভিজিট কৰিছোঁ, মাজে ভিজিট কৰি চাইছোঁ, মোটামুটি ঠিকেই আছে। তথাপি আমি প্ৰশাসনৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা আমি হেল্থ ডিপাৰ্টমেণ্টক লিখিম যে অতি সত্তৰ যাতে এইবোৰ ব্যৱস্থা কৰি দিয়ে। হয়, নিশ্চয়কৈ এনে ব্যৱস্থা অতি সত্তৰ হ'ব লাগে। অতি পলমে যদি ব্যৱস্থা নহয়, যে মৃতকৰ সংখ্যা কিন্তু বৃদ্ধি পোৱাৰ আশংকাই কৰিছে বহুতে। আৰু সেয়া আছিল কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দী। আৰু যথেষ্ট উদ্বেগজনক এটা বিষয় এই মুহূৰ্তত, যিহেতু গণসংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে কৰিমগঞ্জত বা বৰাক উপত্যকাত বা প্ৰত্যেকখন জিলাতে, 3খন জিলা যিহেতু সংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত আৰু তাৰ সমান্তৰালকৈ মৃত্যুৰ পৰিসংখ্যা বৃদ্ধি পাইছে। আৰু তেনেস্থলত আন্তঃগাঁথনিক লৈ কিছু চিন্তিত হৈ পৰিছে আৰু বিভিন্ন দিশ পৰ্যালোচনা কৰি ইতিমধ্যে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ এক নিৰ্দেশনা জাৰি কৰিছে। হয়তো অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ বৰাক উপত্যকাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ'ব। আৰু তাৰে ইংগিত ইতিমধ্যে কৰিমগঞ্জ জিলা উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। আৰু কাছাৰত সৰ্বাধিক 5,000কৈ লোক আক্ৰান্ত হৈছে COVID-19ত। আৰু তাৰ সমান্তৰালকৈ আমি এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনটোৰ এনে গুৰুত্বপূৰ্ণ খবৰ, আৰু সেয়া হৈছে ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰি এঘৰীয়া হ'ল এটা পৰিয়াল। ধৰ্মক দোহাই দি পদ্ম দাসৰ পৰিয়ালক এঘৰীয়া কৰিলে শৰণ ভাগৱতী সমাজে। 21শ শতিকাত মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ হাতীচুঙত। লকডাউনৰ সময়ত জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে সহস্ৰাধিক লোকে। আৰু সেই সময়তে মুৰ্গীৰ মাংস বিক্ৰীতে পৰিয়াল পোহপাল দিয়াৰ ব্যৱস্থা কৰিছিল পদ্ম দাসে। জীৱিকাৰ পথ বাছি লৈ বিপদত পৰিল দৰিদ্ৰ পৰিয়ালটো। ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হ'ল এক শৰণ ভাগৱতী সমাজৰ পৰা। শংকৰদেৱ সংঘৰ পিছত এইবাৰ এক শৰণ ভাগৱতী সমাজৰ এনে কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মই এতিয়া মানে কি লকডাউনৰ কাৰণে চলিব কৰিব নোৱাৰোঁ বিনিময়ত মানে ব্ৰইলাৰ এখন খুলিছোঁ, মানে দুটা এটাকৈ কাটিছোঁ। আৰু কাটি থকা অৱস্থাত ৰাইজে মোক মানে চব সমাজে এনেকুৱা এটা কৰিছে যে তুমি ব্ৰইলাৰ কটাৰ কাৰণে আমাৰ সমাজত থাকিব নোৱাৰিবা। তেতিয়া মই ৰাইজখনকো ক'লোঁ যে মই ইয়াৰে সৈতে সময় হ'ল আজি বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।